এটা এটাকৈ উন্মোচন সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তি অসুস্থ লোকৰ ধনু কাঢ়ি খাইছিল সিদ্ধাৰ্থই কল্পভূমিজ নামৰ এগৰাকী ৰোগীক জুবিন গাৰ্গে দিয়া ৩০,০০০ টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই চিকিৎসাৰ বাবে দিয়া ধনৰাশি কল্পভূমিজক প্ৰদান কৰা নাছিল সিদ্ধাৰ্থ শৰ্মাই আৰু কল্পভূমিজ নামৰ সেই লোকজন জুবিন গাৰ্গৰ ওচৰলৈ সহায় বিচাৰি আহিছিল তেতিয়া সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গে ৩০,০০০ টকা কল্পভূমিজক দিবলৈ দিছিল কিন্তু ৰোগীয়া কল্পভূমিজক সেই ধন দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই সেই টকাও উদৰস্থ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই এতিয়া এটা এটাকৈ সিদ্ধাৰ্থ শৰ্মাৰ সেই কুকীৰ্তি পোহৰলৈ আহিছে আৰু বহু লোকৰ পৰা এইদৰে ধন আত্মসাৎ কৰাৰ তথ্য আছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অসুস্থ লোকৰ ধনু কাঢ়ি খাবলৈ বুকু কপা নাছিল এই সিদ্ধাৰ্থ শৰ্মাৰ জুবিন গাৰ্গক লুটি পুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ নতুন নতুন তথ্য এটা এটাকৈ পোহৰলৈ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তি এটা এটাকৈ ফাদিল হৈছে অসুস্থ লোকৰ ধন কাঢ়ি খাবলৈ ভয় নকৰা সিদ্ধাৰ্থ শৰ্মাই কিমানৰ ধন এনেকৈ কাঢ়িলে আনকি বহু জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰা ৰাজ্যৰ জ্যেষ্ঠ শিল্পীক দিবলৈ দিয়া ধনু সিদ্ধাৰ্থে আধা নিজৰ পকেটত সোমোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই ধৰণৰ অভিযোগ উত্থাপন কৰিছিল ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ শিল্পী বৰবিহুৱা বিপুল চেতিয়া ফুকনে তাৰ পিছত আজি এই ধৰণৰ কথা বতৰাবোৰ এটা এটাকৈ পোহৰলৈ আহিবলৈ ধৰিছে আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ চিন্তুমণি শইকীয়াৰ সৈতে ফোন যোগে সংযোগ স্থাপন কৰিছোঁ চিন্তু এই কল্পভূমিজ নামৰ লোকজনৰ ধন আত্মসাতৰ এটা অভিযোগ আহিছে সিদ্ধাৰ্থৰ বিৰুদ্ধে সবিশেষ কি আছে আপোনাৰ হাতত নিশ্চয়কৈ চাওক যে সমগ্ৰ ঘটনাটো যেতিয়া আচলতে পোহৰলৈ আহিছিল বিশেষকৈ দীপু কৰ্মকাৰ নামৰ যিগৰাকী জিএমচিএইচৰ ৱাৰ্ড বয় আছিলে সেই ৱাৰ্ড বয় গৰাকীৰ ভাষ্যৰ পিছৰে পৰা এজনকৈ ৰোগীৰ আচলতে এনেকুৱা তথ্য পোহৰলৈ আহি আছে আৰু শেহতীয়াকৈ এই কল্পভূমিজ নামৰ যিগৰাকী ৰোগী সেই ৰোগীগৰাকী জিএমচিএইচত এডমিট হৈছিলে 2024 চনৰ মাৰ্চ মাহত আৰু তাৰ পাছত এই 25 চনতহে তেওঁ আচলতে হস্পিটেলৰ পৰা ৰিলিজ দিয়া হয় ইমান দিন যে ট্ৰিটমেন্ট লৈ আছিল সেই ট্ৰিটমেন্ট লৈ থকাৰ দিনসমূহত এই কল্পভূমিজক জুবিন গাৰ্গে ট্ৰিটমেন্ট কৰিছিল আৰু জুবিন গাৰ্গৰ ধনসমূহ আচলতে যিসমূহ ধন সিদ্ধাৰ্থৰ হাতৰ যোগেদি কল্পভূমিজৰ হাতলৈ আহিছিল অৰ্থাৎ ৰোগীৰ হাতলৈ আহিছিল সেই ধনসমূহ জুবিন গাৰ্গে যিমান পৰিমাণৰ ধন দিছিল সেই পৰিমাণৰ ধন আচলতে ৰোগীৰ পৰিয়ালে লাভ কৰা কেতিয়াও নাছিল আৰু সেই কথাটো এতিয়া পোহৰলৈ আহিছে এইবোৰ কথা আচলতে এটা এটাকৈ পোহৰলৈ আহি আছে আপুনি চাব পাৰে যে এই ৱাৰ্ড বয় গৰাকী অৰ্থাৎ যিগৰাকী ৱাৰ্ড বয় কথা আমি কৈ আছো সেই ৱাৰ্ড বয় গৰাকীৰ ভাষ্যৰ পিছৰে পৰা নতুন নতুন ৰোগীৰ এনেকুৱা তথ্য আহি আছে শেহতীয়াকৈ এই কল্পভূমিজ নামৰ যিগৰাকী ৰোগী এই ৰোগীগৰাকীৰো তথ্য তেনেধৰণে আহিছে ৩০,০০০ টকা দিছিলে জুবিন গাৰ্গে সিদ্ধাৰ্থৰ হাতত কল্পভূমিজক চিকিৎসা কৰিবৰ কাৰণে কাৰণ দীঘলীয়া এটা চিকিৎসা সেই দীঘলীয়া চিকিৎসা যথেষ্ট ধনৰ প্ৰয়োজন হয় আৰু জুবিন গাৰ্গে তেনেকুৱা ৰোগীসমূহকে ট্ৰিটমেন্ট কৰি আছিল যিবোৰ কথা আচলতে কোনেও কেতিয়াও গম পোৱা নাছিল আৰু জুবিন গাৰ্গে সেইবোৰ কথা জানিবলৈ দিয়াও নাছিল তেওঁ গোপনে আচলতে এই চিকিৎসাবোৰ কৰি আছিল যেতিয়া এই চিকিৎসা কৰি আছিল ৩০,০০০ টকা দিবলৈ দিছিল সিদ্ধাৰ্থক সিদ্ধাৰ্থে সেই ৩০,০০০ টকাৰ এটকাও দিয়া নাছিলে কল্পভূমিজক আৰু সেই কথা কল্পভূমিজে উল্লেখ কৰিছে যে কল্পভূমিজে এই কথাটোৱে কৈছে যেতিয়াই মোৰ পৰিয়ালৰ লোকে সিদ্ধাৰ্থ শৰ্মাক লগ কৰিছিল ধনৰ কাৰণে সেই সিদ্ধাৰ্থ শৰ্মাই কিন্তু সেই ৩০,০০০ টকাৰ এটকাও আচলতে দিয়া নাছিল সেই যে এটকাও দিয়া নাছিল সেই কথাটো গম পাইছিল এই দীপু কৰ্মকাৰৰ জৰিয়তে কাৰণ দীপু কৰ্মকাৰক জুবিন গাৰ্গে বহু সহায় কৰিছিল আৰু জুবিন গাৰ্গে দীপু কৰ্মকাৰৰ জৰিয়তে চিকিৎসাবোৰ কৰিছিল এই দীপু কৰ্মকাৰক সেই কথাটো জুবিন গাৰ্গে কৈছিল যে ৩০,০০০ টকা দিছিলো ৩০,০০০ টকা দিছো সিদ্ধাৰ্থৰ হাতত আৰু সেই ধৰণে কল্পভূমিজৰ চিকিৎসা কৰিব লাগে কল্পভূমিজৰ পৰিয়াল আৰু দীপু কৰ্মকাৰে একেলগে যেতিয়া আচলতে সিদ্ধাৰ্থক গৈ কৈছিল যে জুবিন দায়ে দিয়া ধনখিনি দিয়ক তেতিয়া জুবিন দায়ে দিয়া ধনখিনি কোনো কাৰণতে এটা ফুটা কৰিও আচলতে সিদ্ধাৰ্থে দিয়া নাছিলে কল্পভূমিজ আৰু দীপু কৰ্মকাৰৰ হাতত আৰু সেই কথাবোৰ এটা এটাকে এতিয়া এছআইটিৰ সন্মুখত কিন্তু দীপু কৰ্মকাৰে মুকলিভাৱে উল্লেখ কৰিছে কেৱল এছআইটি নহয় এতিয়া সংবাদ মাধ্যমৰ আগতো কিন্তু দীপু কৰ্মকাৰে সকলোবোৰ কথা উল্লেখ কৰিছে সোণাপুৰতো বহু ৰোগী আচলতে দীপু কৰ্মকাৰৰ জৰিয়তে জুবিন গাৰ্গে চিকিৎসা কৰি আছিল সেই সোণাপুৰৰ ৰোগীসকলৰ ধনো কিন্তু আচলতে সিদ্ধাৰ্থ শৰ্মাই তেওঁ নিজৰ পকেটলৈ নিছিল মানে ভাবক যে ৰোগীৰ ধন খাবলৈও এৰা
আছিল সেই খকুৱা সিদ্ধাৰ্থ শৰ্মাই গতিকে এই গোটেই প্ৰসংগবোৰ আচলতে যেতিয়াই সময় বাগৰি গৈ আছে নতুন নতুনকৈ তথ্য পোহৰলৈ আহি আছে আৰু ইয়াতকৈও ভয়ানক পৰ্যায়ত আচলতে যিমান ৰোগী আছে আমি সেই কথাটো উল্লেখ কৰিছিলো 288 গৰাকী ৰোগীৰ চিকিৎসাৰ যিসমূহ ব্যয়ৰ ধন আছিলে সেই সমূহটো খাইছিলে প্ৰায় 30 লাখ টকা আত্মসাৎ কৰিছিলে সিদ্ধাৰ্থে আৰু নতুন নতুন এতিয়া ৰোগীৰ সংখ্যা ওলাই আছে গতিকে আপুনি ভাবক যে প্ৰতিদিনে এনেকুৱা ধৰণৰ নতুন ৰোগীৰ সংখ্যা ওলাই আছে যিবোৰ ৰোগীৰ জৰিয়তে আচলতে চিকিৎসা হয় সেই চিকিৎসাৰ ধন সিদ্ধাৰ্থ শৰ্মাই খাই গতিকে সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰা ধনৰ পৰিমাণ যে 30 লাখেই নহয় ৰোগীৰ পৰা হয়তো সেয়া 50 লাখ 60 লাখ টকাও হ'বগৈ পাৰে কাৰণ নতুন নতুনকৈ ৰোগী তেনেকে ধৰণে ওলাই আছে গতিকে আৰু কিমান ৰোগী ওলাব পাৰে তাৰ কোনো হিচাপ নাই তো এই প্ৰসংগবোৰ এছআইটিয়ে কি ধৰণে চাইছে বা এয়া কি ধৰণে আচলতে তদন্তৰ আওতালৈ আহিব সেই কথাবোৰ সময়ে উল্লেখ কৰিব কিন্তু এই মুহূৰ্তত আচলতে এই কথাবোৰ অতি ভয়ানক আৰু অতি লজ্জাৰ কথা যে ৰোগীৰ ধন খাবলৈ নাৰা সেই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক কেনেধৰণে লুটিপুটি খাইছিল জুবিন গাৰ্গৰ ধনৰে নিজৰ সম্পত্তিৰ পাহাৰ গহিলে আৰু সেই সিদ্ধাৰ্থ শৰ্মাকে এতিয়া সকলোৱে এটা কথাই কৰি আছে যে লেইলেই চেইচেই কৰিছে সিদ্ধাৰ্থ শৰ্মাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে এই কথাবোৰ এতিয়া ৰাজদীপ সময়ৰ লগে লগে কিন্তু নতুন তথ্য পোহৰলৈ আহি থাকিব নিশ্চয়কৈ চিন্তু আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো